Hello viewers, welcome back to NBA to Tech. আজি আমি বিশেষকৈ 3টা বা 4টা পইণ্টৰ ওপৰত ফোকাস কৰিম। সো প্ৰথম কথা, বহু ক্যান্ডিডেট ফ্ৰাস্ট্ৰেটেড হৈ আছে, যিখিনি ক্যান্ডিডেট সকলে 5550 ত এপ্লাই কৰিছিল কিন্তু কাট অফ কভাৰ নহল। কভাৰ নোহোৱাৰ কাৰণে তেওঁলোকৰ কিছু চিন্তা আহি পৰিছে। দ্বিতীয় কথা, কাট অফ কিমান যাব 4500 যি এক্সপেক্টেশন আছিল কাট অফ ডাউনফল হোৱাৰ সেই এক্সপেক্টেশনটো খুব সম্ভৱ মিট আপ নহব বিকজ নাম্বাৰ অফ ক্যান্ডিডেটস বা নাম্বাৰ অফ এপ্লিকেন্টস বেছি হোৱা দেখা গৈছে। ইন দ্য সেন্স এইটো আমি ক'ব লাগিব যে 5550 ক্যান্ডিডেটস তাত সোমাই আছে, কিন্তু যি ধৰণে আমি ভাবিছিলোঁ সেই ধৰণে হয়তো কাট অফ ডাউনফল নহব পাৰে। মোস্ট প্ৰবেবলি যি কাট অফ গৈছিলে 5550 মেৰিট লিষ্টত হয়তো এনেকুৱা ধৰণৰে কাট অফ যাব বুলি আমি এক অনুমান কৰিব পাৰিছোঁ। আৰু দ্বিতীয় কথা হৈছে বিভিন্ন ধৰণৰ কমেন্টস আহি আছে এটেট সিটেট বা অন্য ক্যান্ডিডেট সকলৰ কথা বতৰাবিলাক আলোচনা হৈছে বুলি, ঠিক আছে। সো টেট পাস কৰা প্ৰত্যেক ক্যান্ডিডেট সকলকে চাকৰি দিব লাগিব, ঠিক আছে, দিয়াটো ভাল, এইটো আমি বিচাৰো দিয়াটো ভাল। তাতে আকৌ প্ৰত্যেক বছৰে সিটেট হৈ আছে আৰু অৱশ্যে আসাম টেট কিছু বছৰ ধৰি নাপাতিব বুলি শিক্ষামন্ত্ৰী ডাঙৰীয়ে জনাইছিলে। সক এইখিনি কথা গোটেইখিনি নিৰ্ভৰ কৰিব চৰকাৰৰ ওপৰত, শিক্ষা বিভাগৰ ওপৰত আৰু চৰকাৰৰ ওপৰত। আৰু তেওঁলোকক এপ্ৰ'চ কৰিবৰ কাৰণে কিছু নিশ্চয় গ্ৰাউণ্ড থকাটো প্ৰয়োজন। আৰু এনেকুৱা কিছু ক্যান্ডিডেটসো আমি শুনিছোঁ যাৰ ইতিমধ্যে হয়তো বয়স অথবা এজ পাৰ হৈ গৈছে, তেওঁলোকেও কমেন্টছত জনোৱা আমি দেখা পাইছোঁ। সো গোটেইখিনি কথা বতৰাবিলাক সামৰি এটি পজিটিভ চিন্তাবাৰ্তা বা চিন্তা চৰ্চা কৰিলে ভাল আৰু চৰকাৰক এপ্ৰ'চ কৰাটো ভাল। বাকি ডিসিশন তেওঁলোকৰ হাতত। আৰু ষ্টিল সময় আছে 4500ৰ মেৰিট লিষ্টখিনি আহক। আৰু ইতিমধ্যে 5550ত যিসকল ক্যান্ডিডেটছে এপ্লাই কৰিছিলে আৰু যিসকলে পালে তেওঁলোকৰ কাৰণেতো কোনো কথাই নাই, কংগ্ৰেচুলেশ্যন তেওঁলোকলৈ ইতিমধ্যে কংগ্ৰেচুলেশ্যন দিয়া হ'ল। কিন্তু যাৰ কাট অফ কভাৰ হোৱা নাই তেওঁলোকেও যিহেতু টেট পাস কৰিছে এবাৰ গভৰ্ণমেণ্টক এপ্ৰ'চ কৰি চাব পাৰে। কিন্তু কিছুমান গ্ৰাউণ্ড তথা ইয়াৰ জাষ্টিফিকেশ্যন কিছুমান লাগিব, বিকজ অজস্ৰ ক্যান্ডিডেটস আছে টেট পাস কৰা আৰু নাম্বাৰ অফ পোষ্ট তেওঁলোকে চৰকাৰে কেনেকৈ ক্ৰিয়েট কৰিব, যদি টেম্পৰাৰী হ'লেও ক্ৰিয়েট কৰি যদি তেওঁলোকক সংস্থাপনৰ ব্যৱস্থা কৰে এইটো খুবেই পজিটিভ কথা হ'ব। কিন্তু এইটো ডিমাণ্ড হিচাপে নগৈ ৰিকুৱেষ্ট হিচাপে যাব পাৰে বুলি মই এটা অনুমান কৰিছোঁ, ঠিক আছে। আৰু ৰিমেইনিং ক্যান্ডিডেট সকলৰ কি হ'ব সেইটো কথাও এটা আছে। 5500ৰ যিখিনি ক্যান্ডিডেটছে 4500ত এপ্লাই কৰিছিলে তেওঁলোকে যিমানে পাব, যিখিনি ক্যান্ডিডেটছে 4500টো নাপায় তেওঁলোকেও এপ্ৰ'চ কৰাটো বেয়া কথা নহয়। আৰু মোস্ট ইম্পৰ্টেণ্ট কথা, কাট অফ কিমান যাব 4500ৰ সেইটো বিষয়লৈ মই ডিষ্ট্ৰিক্ট ৱাইজত এটি এনালাইচিছ আগবঢ়াম, যিহেতু আগতেও আগবঢ়াইছোঁ। এতিয়া 5550ৰ কাট অফৰ লগত সামঞ্জস্য ৰাখি প্ৰপৰ্চনেটভাৱে কেনেকুৱা কি যাব পাৰে সেই ডিটেইলছখিনি বা এটা এনালাইচিছ মই আগবঢ়াম। সো তাৰ কাৰণে আপোনালোকে চেনেলটি ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এই আপডেটটো অতি সোনকালে আহি আছে। সো আজিলৈ সামৰিছোঁ। থেংক ইউ ছ' মাছ।